এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 6 জুন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী আঁচনিৰ ৰেচন কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব চাউল, চেনি, নিমখ আৰু মিঠাতেল। কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত চৰকাৰৰ। অৰুণোদয় হিতাধিকাৰীও পাব ধন। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা হ'ব ডাঙৰ হাল হলনি। ৰেচন কাৰ্ডত আপোনাৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? চিন্তা নকৰিব, নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। কিদৰে কৰিব অন্তৰ্ভুক্ত নতুন সদস্যৰ নাম চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা চেনি, চাউল, দাইল, নিমখ, তেল সকলো লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। অৰুণোদয় হিতাধিকাৰীও পাব ধন। চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত। ৰাজ্যত পূৰ্ণাংগ দামে চলিব আঁচনি ৰূপায়ণৰ কাম। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় চৰকাৰী পকীঘৰ। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। হিতাধিকাৰী হ'ব পুনৰীক্ষণ সোমাব নতুন হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ হাল সলনি। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। অৰুণোদয় হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱা সকলৰ কৰ্তন হ'ব পাৰে নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্য চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিত মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক মনত ৰাখিব। ইফালে চৰকাৰী পকীঘৰক লৈও চলিব জৰীপ। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ। আজি এই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি পত্ৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, কিদৰে কৰিব আবেদন? পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক মনত ৰাখিব। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে, তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বী শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। অনলাইন যোগে আপুনি ওচৰৰ চিয়াচিত গৈ কৰিব পাৰে আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়ৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।